নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে স্বাগতম জনাই মই জ্যোতি ৰাখে আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ পঞ্চম পাঠ ৰিমঝিম বৰষুণ আহে কবিতাটোৰ তৃতীয় অংশ প্ৰথম অংশত আমি কবিতাটো আলোচনা কৰিছিলো দ্বিতীয় অংশত আমি 1 ৰ পৰা 7 লৈকে প্ৰশ্নসমূহ আলোচনা কৰিলো আজি আমি বাকি ৰৈ যোৱা প্ৰশ্নসমূহ আলোচনা কৰিম আহাচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ 8 নম্বৰ প্ৰশ্নত কি আছিলে হেতু আমি চাওঁ আহা ভাষা অধ্যয়নৰ বিষয়ে আমি এতিয়া আলোচনা কৰিব ওলাইছো তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা গতিকে ইয়াতে শব্দ কেইটামান দিয়া আছে হেগেটাৰ বিপৰীত শব্দ আমাক কবিতাটোৰ পৰা বাছি উলিয়াব দিছে কান্দে আৰম্ভ জপাই ডুবে পাৰো সুমাও ঠিক আছে গতিকে ইয়াৰে অৰ্থকেইটা আমি বুজি পাইছোৱে ইয়াৰে বিপৰীত শব্দকেইটা আমি এতিয়া লিখিম কান্দেৰ বিপৰীত শব্দ হ'ব হাঁহে হয়নে নহয় কান্দে হাঁহে আৰম্ভ মানে কোনো এটা বস্তু আৰম্ভ হোৱা ষ্টাৰ্ট হোৱা গতিকে সেই হ'ব ইয়াৰে বিপৰীত শব্দ জপাই মানে বন্ধ কৰি থোৱা মেলে মানে খোলা ডুবে ভাহে পানীত ডুবিও যাব পাৰে ভাহি যাবও পাৰে ঠিক আছে হ'ব পাৰো নোৱাৰো সুমা উলাও ঠিক আছে এটা এই কবিতাটোৰ যিকেটা শব্দ দিয়া আছিল শব্দকেটাৰ আমি বিপৰীত শব্দকেটা কবিতাটোৰ পৰা উলিয়ালো ঠিক আছে এটা 9 নম্বৰ প্ৰশ্নটো চোৱাচোন বাক্য ৰচনা কৰিব দিছে কেটামান শব্দ আমাক দিয়া হৈছে শব্দকেটা হৈছে পথাৰ বৰষুণ ডাৱৰ আৰু নিজৰা আৰু নাও গতিকে আমি এইদৰে বাক্য ৰচনা কৰিব পাৰো তোমালোকে শব্দকেটাৰ পৰা বেলেগ বাক্য ৰচনা কৰিব পাৰা ঠিক আছে ইয়াৰ উদাহৰণ কেটামান দিছো পথাৰ দেউতাই পথাৰত হাল বাই আছে আমি শব্দটো পাইছো নে ইয়াতে পাইছো পথাৰ দেউতাই পথাৰত হাল বাই আছে বৰষুণ বাৰিষাৰ সময়ত বৰষুণ বেছিকৈ হয় ঠিক আছে বাৰিষাৰ সময়ত বৰষুণ বেছিকৈ হয় ডাৱৰ আকাশখন ডাৱৰে আৱৰি ধৰিলে ঠিক আছে তাৰ পিছত পাইছো আমি নিজৰা নিজৰা শব্দটোৰ আমি কিদৰে বাক্য ৰচনা কৰিব পাৰো পাহাৰৰ পৰা নিজৰা বৈ আহিছে নাও নৈ পাৰ হবলৈ নাও ব্যৱহাৰ কৰো ঠিক আছে গতিকে এইদৰে আমি বাক্য ৰচনা কৰিব পাৰো শব্দকেইটা বাক্য ৰচনাত আমি প্ৰয়োগ কৰিব লাগিব ঠিক আছে পিছৰ প্ৰশ্নটোলৈ যাও জানো আহা ৰিমঝিম বৰষুণ আহে কবিতা ভাকিত ম ধ্বনিটো বাৰে বাৰে উচ্চাৰিত হৈছে এনেদৰে কোনো সাদৃশ্য থকা ব্যঞ্জন ধ্বনি পুনৰাবৃত্তি হলে তাক অনুপ্ৰাস অলংকাৰ বুলি কোৱা হয় ইয়াতে আমি শব্দকেটাৰ পিছফালে আমি বেলেগ ধ্বনি কেটামান পাইছো দেখিছা নাই ৰিমঝিম হেতু কি ধ্বনি বুলি কৈছে এই ম ধ্বনিটো একে একে ধ্বনি হয়নে নহয় ৰিমঝিম এগেটা কৈছে অনুপ্ৰাস অলংকাৰ শৰীৰত পিন্ধা অলংকাৰে মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ নিচিনাকৈ সাহিত্যত ব্যৱহৃত এনে ধৰণৰ অলংকাৰে গদ্য বা পদ্য শুৱলা কৰি তোলে শৰীৰত আমি অলংকাৰ পিন্ধো অলংকাৰ তোমালোকেও পিন্ধা অলংকাৰ পিন্ধাৰ লগে লগে আমাক ধুনীয়া দেখি হয়নে নহয় গতিকে ছাত্ৰ ছাত্ৰীসকল যেতিয়া আমি সাহিত্যত কিছুমান এনে ধৰণৰ অলংকাৰ ব্যৱহাৰ কৰো তে অলংকাৰৰ ভিতৰত এই অনুপ্ৰাস অলংকাৰৰ কথা কৈছে তেতিয়া এই গদ্য বা পদ্য শুৱলা কৰি তোলে শুনিবলৈ বা পঢ়িবলৈ বা দেখিবলৈ ধুনীয়া হৈ পৰে ঠিক আছে ৰিমঝিম বৰষুণ আহে শব্দটো আমাৰ শুনিবলৈ ইমান ধুনীয়া হয় নে নহয় ইয়াতে অনুপ্ৰাস অলংকাৰৰ ব্যৱহাৰ হৈছে ঠিক আছে এতিয়া তলত দিয়া পদ্য ফাকিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা চাবাচোন ইয়াতেও আমাৰ অনুপ্ৰাস অলংকাৰৰ কথা উল্লেখ কৰিছে ইয়াতে আমাৰ কিছুমান শব্দত এটা ধ্বনিয়ে ব্যৱহাৰ কৰা হৈছে সেই কাৰণে সেই ধ্বনিটোৱে গোটেই কবিতাটোত এটা ধুনীয়া ৰূপ প্ৰকাশ কৰিছে ঠিক আছে কি আছে চোৱাচোন বগাকৈ বগলী বহলাই বহিছে বালুকাত বিয়লি বেলা বকুল বাগৰিছে ববচা বনতে বুটলি বিলাওঁগে বলা এইটো এটা গানো কৰিছে হয়নে নহয় বগাকৈ বগলী বহলাই বহিছে বালুকাত বিয়লি বেলা শুনিছা নহয় গানটো এই বগাকৈ বগলী বহলাই বহিছে বালুকাত বিয়লি বেলা কি শব্দ বেছি ব্যৱহাৰ কৰিছে হালধীয়া ৰঙত দেখুৱাই হৈছে ব হয়নে নহয় আমি বটো পাইছো নে সকলোতে পাইছো সকলো শব্দকেটাতে পাইছো দেখিছা নে ব
বকুল বা ববচা বনতে বুটলি বিলাওঁগৈ বলা গতিকে ইয়াতে আমি একেটা উচ্চাৰিত ধ্বনি হৈছে ব ঠিক আছে কি শব্দ পালো আমি ব ঠিক আছে তাৰ পিছত চোৱাচোন খ নম্বৰ প্ৰশ্নত কি দিছে তলত দিয়া পদ্যফাকিত পুনৰাবৃত্তি হোৱা ধ্বনিটো লিখিব দিছে শেষত আমাৰ এটা শব্দ পুনৰাবৃত্তি হৈছে কি চোৱাচোন ইমান পানীৰ টোপ নোৱাৰো গনিব ভাল পাওঁ ৰিমঝিম গীতহে শুনিব শেষৰ শব্দটোত আমাৰ অন্তৰ্ধ্বনিৰ কথা কৈছে এই অন্তৰ্ধ্বনিটো আমাৰ একে হৈছে চোৱাচোন ব ব শুনিব গনিব ঠিক আছে গতিকে এই শব্দটো কি বুলি কৈছে ধ্বনিটো হৈছে ব ব ধ্বনিটো আমাক লিখিব দিছে ঠিক আছে অন্তৰ্ধ্বনিটো আমাৰ শুনিব আৰু গনিবত আমি পাইছো ঠিক আছে গ নম্বৰ প্ৰশ্নটো চোৱাচোন শংকৰদেৱৰ পদ্যফাকিত পুনৰাবৃত্তি হোৱা শব্দাংশটো লিখিব দিছে ছাত্ৰ ছাত্ৰীসকল আগত আমি উচ্চাৰিত ধ্বনিটোৰ কথা গম পালো তাৰ পিছত প্ৰত্যেকবাৰ ব্যৱহৃত হোৱা ধ্বনিটোৰ বিষয়েও আমি গম পালো এইবাৰ আমাক শব্দাংশৰ পৰা ওলাব দিছে যিটো ধ্বনি আমাৰ ব্যৱহাৰ কৰা হৈছে বাৰে বাৰে ঠিক আছে ইয়াতে কি দিয়া আছে চোৱাচোন হেন শুনি জাম্ববন্ত ধাইলা মহা বলৱন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত এইটো এটা পদ্যফাকি হয় এই পদ্যফাকিত এটা শব্দাংশ দিয়া আছে দুটা শব্দাংশ দিয়া আছে এই শব্দাংশ কেইটা মানে অৰ্থ বুজাইছে যে এটা শব্দৰ পৰা আমি শব্দাংশ পাওঁ ঠিক আছে ইয়াতে এটা শব্দ আছে জাম্ববন্ত তাতে আমি শব্দাংশ পাইছো শব্দৰ এটা অংশ বন্ত আৰু বলৱন্ত বলৱন্ত শব্দটোৰ শব্দাংশত আমি পাইছো বন্ত গতিকে এইটো আমাৰ পুনৰাবৃত্তি হৈছে বন্ত জাম্ববন্ত আৰু বলৱন্ত বন্ত ঠিক আছে শংকৰদেৱৰ ৰচিত এক পদ্যফাকিত আমি এইকেইটা পুনৰাবৃত্তি হোৱা শব্দাংশ বিচাৰি পালো ঠিক আছে এতিয়া জানো আহা যেতিয়া পথাৰ থাকে ৰ'দত শুকায় ইয়াত থকা পথাৰ শব্দটোৱে বিশেষ্য পদ ইয়াৰ বিশেষণ পদৰ ৰূপটো হ'ল পথৰুৱা ঠিক আছে বিশেষ্য আৰু বিশেষণ তোমালোকে জানাই গতিকে বিশেষ্য শব্দটো আমি পালো পথাৰ হয়নে নহয় নামসূচক এটা শব্দ গতিকে পথাৰ শব্দটো হৈছে বিশেষ্য পদ ঠিক আছে এতিয়া এই বিশেষ্য পদটোক আমি যদি আমি বিশেষণ পথলৈ পৰিৱৰ্তন কৰিব বিচাৰো তেতিয়া তাৰ গুণ থাকিব লাগিব গতিকে পথাৰ শব্দৰ বিশেষণ পদ হ'ব পথৰুৱা ঠিক আছে পথাৰ শব্দটো আমি বিশেষ্য পদ বুলি গম পালো আৰু পথৰুৱা শব্দটো বিশেষণ পদ বুলি গম পালো ঠিক আছে এই বিশেষ্য পদৰ পৰা আমি বিশেষণ পদলৈ ৰূপান্তৰিত কৰিলো হ'ব এতিয়া তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই শব্দৰ প্ৰয়োগৰে বাক্য গঠন কৰা তলৰ তালিকাখন পূৰ কৰা গতিকে তালিকাখন ইয়াতে লিখি দিয়া হৈছে তোমালোকক মই বুজাই দিছো বাৰু বিশেষ্য পদটো আছিল আমাৰ ঘৰ হয়নে নহয় এই ঘৰ শব্দটো আমি বিশেষণ কৰিলে ঘৰুৱা হ'ব ঠিক আছে গুণ থকা এটা শব্দ ঘৰুৱা ঘৰুৱা শব্দটোৰ বাক্য আমি লিখিব পাৰো ঘৰুৱা কাম কাজবোৰ নিয়াৰিকৈ কৰিবা ঠিক আছে সাৰ সাৰ শব্দটো আমি বিশেষণ শব্দলৈ পৰিৱৰ্তন কৰিছো বিশেষণ পদত আমি পাম সাৰুৱা সাৰুৱা মাটিত শস্য ভাল হয় বাক্য ৰচনা কৰিলো এইদৰে ঠিক আছে তাৰ পিছত আমাৰ আছে নিথৰ নিথৰ নিথৰৰ পৰা নিথৰুৱা ঠিক আছে মাক ঢুকুৱাৰ পিছত ভনিতা নিথৰুৱা হৈ পৰিল ঠিক আছে তাৰ পিছত ভাগৰ ভাগৰুৱা ঠিক আছে ভাগৰ লাগিছে হয়নে নহয় তাৰ পিছত ভাগৰুৱা হৈ পৰিছে বাটৰুৱাজন ভাগৰুৱা হৈ পৰিছে খেতিয়কজন অকলে খেতি কৰি ভাগৰুৱা হৈ পৰিছে ঠিক আছে জাবৰ জাবৰুৱা ঠিক আছে ল'ৰা ছোৱালী বিলাকে বিদ্যালয়খন জাবৰুৱা কৰি পেলালে জাবৰ শব্দটোৱে বিশেষ্য পদক সূচাইছে আনহাতে জাবৰুৱা শব্দটোৱে বিশেষণ পদৰ অৰ্থ বুজাইছে ঠিক আছে ল'ৰা ছোৱালী বিলাকে বিদ্যালয়খন জাবৰুৱা কৰি পেলালে মানে একেবাৰে লেতেৰা কৰি পেলালে ঠিক আছে এতিয়া আমি জ্ঞান সম্প্ৰসাৰণৰ ভাগটো চাওঁ আহা 12 নম্বৰত আছে পঢ়া আৰু আবৃত্তি কৰা ছাত্ৰ ছাত্ৰীসকল ইয়াতে এটা আমাৰ কবিতা দিয়া আছে কি আছে চোৱাচোন বসন্ত কবিতাটোৰ নাম মালতী ফুলিল হেউতি উঠিল কেতেকী গা মুৰি দিলে খুৰিয়া কুলিয়ে গল কপাই গাই বননিৰ বাতৰি দিলে ঠিক আছে কি কৈছে মালতী ফুলিল হেউতি উঠিল
মালতী ফুলিল সেউতি উঠিল কেতেকী গা মুৰি দিলে সুৰীয়া কুলিয়ে গল কপায়ে গাই বননিৰ বাতৰি দিলে ঠিক আছে তাৰপিছত কি আছে চোৱাচোন বকুলে সিঁচিলে তৰা একেকণি মদাৰে খেলিলে ফাকু জ্যোতি ফুল জোপাই নিশা এৰিলে পদুমী মেলিলে চকু ঠিক আছে গতিকে আকৌ কি কৈছে চোৱাচোন আৰু একবাৰ বকুলে সিঁচিলে তৰা একোকণি মদাৰে খেলিলে ফাকু জ্যোতি ফুল জোপি নিশা এৰিলে পদুমে মেলিলে চকু ঠিক আছে ইয়াতে আমাৰ কবিতাটোত আমি কিছুমান ফুলৰ নাম পালো কিছু আমি চৰাইৰ নাম পালো হয়নে নহয় গতিকে ইয়াতে আৰু কি দিছে চোৱাচোন থুৰিতে কৰবীৰে সাঁচিলে মৌটুপি ভূমিয়ে মেলিলে চপা চৰাই হালধীয়া মৌ মতলীয়া উলটি কৰিলে কৃপা ঠিক আছে লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা এটা কবিতা বসন্ত নামৰ কবিতাটোত এই কবিতাটোত আমি কিছু চৰাইৰ নাম আৰু কিছু ফুলৰ নাম পালো ডক্টৰ নগন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী তৃতীয় খণ্ড প্ৰকাশ 2010 বনলতা গুৱাহাটী 1 পৃষ্ঠা নম্বৰ 46 ঠিক আছে লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা এই কবিতাটোত আমি প্ৰকৃতিৰ ৰূপৰ কথা গম পালো ঠিক আছে এতিয়া ওপৰৰ যেটো কবিতা দিছিলে তাতে কিছুমান চৰাই আৰু ফুলৰ নাম আছিলে ঠিক আছে আমি কবিতাটোৰ পৰা বাছি উলিয়া আহা চৰাইৰ নাম আছিলে কুলি আৰু মৌ মতলীয়া চৰাই ঠিক আছে কুলি চৰাই আৰু মৌ মতলীয়া চৰাই আছিলে ঠিক আছে আৰু ফুল কি কি আছিলে চোৱাচোন বহুত কেটা ফুলৰ নাম আছিলে মালতী কেতেকী সেউতি বকুল মদাৰ জ্যোতি পদুম আৰু কৰবী গতিকে এই ফুলখিনি আমি সেই কবিতাটোত পাইছো ঠিক আছে তোমালোকে বাছি উলিয়াবাচোন 14 নম্বৰ প্ৰশ্নটো চোৱাচোন দলত ভাগ হৈ তলত দিয়া শব্দসমূহ ব্যৱহাৰ কৰি একোটাকৈ কবিতা লিখিবলৈ যত্ন কৰা আকাশ পাহাৰ ফুল মেঘ নদী গছ-গছনি পখিলা বৰষুণ গতিকে ছাত্ৰ ছাত্ৰীসকল এইকেইটা শব্দ ব্যৱহাৰ কৰি আমি প্ৰকৃতিৰ ৰূপ প্ৰকাশ কৰি কবিতা এটা আমাক লিখিবলৈ কোৱা হৈছে তোমালোকে এইকেইটা শব্দ ব্যৱহাৰ কৰি নিজৰ দল বনাই পেলাই নিজৰ বন্ধু বৰ্গৰ লগত তোমালোকে কবিতাটো লিখিবা বুলি আশা ৰাখিলো ঠিক আছে প্ৰশ্নটো তোমালোকলৈ এৰিলো হ'ব এতিয়া কবিতাটোত থকা এখন ছবিত ল'ৰা ছোৱালীবিলাকে কাগজৰ নাও সাজি খেলি আছে বৰষুণৰ বতৰত তোমালোকে কোনে কি কাম কৰি ভাল পোৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা ঠিক আছে বৰষুণৰ বতৰত তুমি কৰি ভাল পোৱা কামবোৰ ঠিক আছে এতিয়া ইয়াতে বহু ধৰণৰ কাম তোমালোকে কৰিব পাৰা কাগজৰ নাও সাজিব পাৰা গীত শুনি ভাল পাব পাৰা হয়নে গতিকে তোমালোকে কি কি কাম কৰি ভাল পোৱা সেইখিনি সময়ত ইয়াতে লিখিবা এই তালিকাখনত এইদৰে পূৰ কৰিবা হয়তো বহুতে ভাল ভাল গান শুনি ভাল পায় বা টিভি চাই ভাল পায় বা কিতাপ পঢ়ি ভাল পায় যেতিয়া বৰষুণৰ বাহিৰত শব্দ হয় বাহিৰলৈ ওলাই যাব নোৱাৰো তেতিয়া আমি বহু ধৰণৰ কাম কৰিব পাৰো ঘৰৰ ভিতৰতে গতিকে সেই কামবোৰ তোমালোকে কি কি কৰিছা এই তালিকাখনত লিখিবা ঠিক আছে 16 নম্বৰ প্ৰশ্নটো চোৱাচোন দলত আলোচনা কৰি কোৱা ক নম্বৰ প্ৰশ্নটো দিছে ধুমুহা বৰষুণ আহিলে তুমি কি কৰা মনত কৰাচোন তোমালোকে ধুমুহা বৰষুণ আহিলে যদি তোমালোকে বাহিৰত থকা নিশ্চয় ঘৰলৈ দৌৰ মাৰা বা বিদ্যালয়ত যদি থাকা তেতিয়া তোমালোকে শ্ৰেণীকোঠাৰ ভিতৰত সোমোৱা বাহিৰত যদি কাপোৰ মেলা আছে কাপোৰবোৰ তোমালোকে সোমোৱা এইবিলাক কাম কৰা হয়নে নহয় গতিকে এইটো প্ৰশ্ন তোমালোকলৈ এৰিলো ধুমুহা বৰষুণ আহিলে তোমালোকে কি কি কৰা সেইখিনি তোমালোকে ইয়াতে লিখিবা হ'ব শিল বৰষুণৰ পৰিলে তোমালোকৰ কেনেকুৱা লাগে ঠিক আছে শিল বৰষুণ দেখিছানে শিল বৰষুণ মানে বৰফৰ টুকুৰাবিলাক যেতিয়া পৰে হয়নে এইবিলাকক শিল বৰষুণ বুলি কয় শিল বৰষুণ পৰিলে তোমালোকে কেনেকুৱা লাগে ভাল লাগে নে শিলবিলাক যিবিলাক বৰষুণৰ শিল মানে বৰফবিলাক তোমালোকে জুগুটোৱা নে গতিকে এইখিনি তোমালোকে ইয়াতে লিখিবা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱা বৰষুণ দিলে তোমাৰ চৌপাশৰ কি কি পৰিৱৰ্তন চকুত পৰে ঠিক আছে সাধাৰণতে বৰষুণ দিলে আমাৰ চৌপাশত বহু ধৰণৰ পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ যদি শুকান বতৰ হৈ আছে তেতিয়া গছ-গছনি আমাৰ যিবিলাক ঘাঁহ বন আছে সেইবিলাক সেউজীয়া হৈ পৰে হয়নে নহয় কেতিয়াবা আকৌ বেছি বৰষুণ পৰিলে চোতালত পানী ভৰি পৰে গতিকে তোমালোকৰ ঠাইত কি কি পৰিৱৰ্তন হয় সেয়া তোমালোকে চাই পেলাই তোমালোকে ইয়াতে লিখিবা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ প্ৰকল্প দিছে চোৱাচোন 17 নম্বৰ প্ৰশ্নটো ছবি কেইখন পৰ্যবেক্ষণ কৰা আৰু তাত দেখুওৱা ধৰণৰ কামবোৰ কৰা ঠিক আছে
বৰষুণৰ পানী সৰু সৰু পাত্ৰত সংগ্ৰহ কৰা। কি হয় বৰষুণৰ পানী সৰু সৰু পাত্ৰত সংগ্ৰহ কৰিলে? ইয়াতে এটা ঘৰত বাহিৰত কি দিয়া আছে? কিছুমান পাত্ৰ দিয়া আছে। এই পাত্ৰত বৰষুণৰ পানীবিলাক সংগ্ৰহ কৰা হৈছে। পানীৰ পৰিমাণ, আমাৰ পৃথিৱীৰ পানীৰ পৰিমাণ কমি আহিছে। যদি আমি বৰষুণৰ পানীখিনি আমি সাঁচি ৰাখিব পাৰোঁ, তেতিয়া আমি কিছুমান কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ। ভূগৰ্ভৰ জলবিলাক আমি ব্যৱহাৰ নকৰি পেলাই আমাৰ যিবিলাক এই পাত্ৰবিলাকত পানী জমা হ'ব, সেই পানীৰে আমি ঘৰ মুচিব পাৰোঁ, তাৰপিছত আমি কাপোৰ ধুব পাৰোঁ। গতিকে বৰষুণৰ পানী বহুত চাফা হয়। এই বৰষুণৰ চাফা পানীসমূহ আমি এইদৰে পাত্ৰত গোটাব পাৰোঁ। ঠিক আছে, সংগ্ৰহ কৰিব পাৰোঁ। তাৰপিছত খ নম্বৰ প্ৰশ্নটো চোৱাচোন। তোমালোকে সংগ্ৰহ কৰা পানীখিনি এটা কাপেৰে জুখি ডাঙৰ পাত্ৰ এটাত থোৱা। ঠিক আছে, এই পানীখিনি যুগুতাই পেলাই আমাক এটা ডাঙৰ পাত্ৰ গোটাব দিছে। গতিকে বৰষুণ আহিলে তোমালোকে এইখিনি কাম কৰিবা। ঠিক আছে, তাৰপিছত কি কৰিব দিছে চোৱাচোন। সংগ্ৰহ কৰা পানীবোৰ তোমালোকে ৰোৱা গছপুলিৰ গুৰিত দিবা আৰু পুলিটোৰ বৃদ্ধি সময়ে সময়ে পৰ্যবেক্ষণ কৰিবা। যিখিনি পানী আমাৰ জমা হ'ল, সেই পানীখিনি ৰাখি পেলাই আমাৰ কাষত থকা যিবিলাক গছপুলি আছে, সেই গছপুলিসমূহত আমাক দিবলৈ দিছে আৰু সেই গছপুলিসমূহ আমাক পৰ্যবেক্ষণ কৰিব দিছে। ঠিক আছে, এনেদৰে সংগ্ৰহ কৰা পানীখিনি ঢাকনি দি থবা আৰু আন কি কি কামত ব্যৱহাৰ কৰিব পাৰি সেয়া লিখিব দিছে। ঠিক আছে, যিখিনি পানী সংগ্ৰহ কৰিলা সৰু পাত্ৰৰ পৰা তোমালোকে ডাঙৰ পাত্ৰ এটাত জমা কৰিব দিছে। তাৰপিছত তাতে সেই পানীখিনি আমাৰ ঢাকি ৰাখিব দিছে। ঠিক আছে, যাতে তাতে বেয়া বস্তু পৰিব নোৱাৰে। ঢাকাৰ পিছত আমি সেই পানীখিনি কি কি কামত ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াতেতো এটা ব্যৱহাৰ কৈছে যে গছপুলিত দিব পাৰোঁ, আৰু কি কি কামত ব্যৱহাৰ কৰিছা তোমালোকে। গতিকে এইটো এটা প্ৰকল্প হয়। এই প্ৰকল্পটো তোমালোকে এইদৰে কৰিবা ঘৰতে, আৰু তোমালোকে ইয়াৰ পৰা কি কি সুবিধা পালা সেয়া তোমালোকে ভালদৰে লিখি ল'বা। ঠিক আছে, এতিয়া 18 নম্বৰ প্ৰশ্নটো দিছে চোৱাচোন। 5টা প্ৰকৃতি বিষয়ক কবিতা সংগ্ৰহ কৰা। সেই কবিতাৰ নাম আৰু কবি পৰিচয় দি এখন প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰা আৰু সকলোৱে পঢ়িব পৰাকে শ্ৰেণীকোঠাৰ বেৰত আঁৰি দিয়া। ঠিক আছে, গতিকে আমাক 5টা প্ৰকৃতি বিষয়ক কবিতা সংগ্ৰহ কৰিব দিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি 2টা কবিতা এই পাঠ্যপুথিত পালোৱেই, হয়নে নহয়? এটা আমাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱে বসন্ত কবিতাটোৰ আমাৰ পদ্যভাগী আমি পাইছোঁ শেষৰ ফালে, আৰু আমাৰ নৱকান্ত বৰুৱাদেৱে ৰিমঝিম ৰিমঝিম বৰষুণ আহে কবিতাটো লিখিছে। এই 2টা কবিতা আমি পালোৱেই, আৰু তেখেতসকলৰ নামকেইটাও লিখিব দিছে। ঠিক আছে, কবিতাটোৰ নাম আৰু কবি পৰিচয় দিব দিছে। ঠিক আছে, দি পেলাই এখন প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰিব দিছে, মানে এখন আলোচনী এখন লিখিব দিছে। সেই আলোচনীখন আমাৰ বিদ্যালয়ত বা শ্ৰেণীকোঠাৰ বেৰত তোমালোকে ওলমাই থব দিছে। ঠিক আছে, যাতে বেলেগে পঢ়িব পাৰে। ঠিক আছে, কাগজত তোমালোকে ভালকৈ কিতাপৰ পৰা তুলি লৈ পেলাই ভালদৰে সংগ্ৰহ কৰি পেলাই তোমালোকে কবি পৰিচয়, কবিতাটোৰ নাম আৰু কবিতাটো ভালদৰে লিখি ল'বা। ঠিক আছে, তাৰপিছত তোমালোকে ভাল ভাল ৰং পেঞ্চিল ব্যৱহাৰ কৰি পেলাইও তোমালোকে কবিতাটো লিখিব পাৰা। তাৰপিছত তোমালোকৰ শ্ৰেণীকোঠাৰ বেৰত সেই কবিতাকেইটা ওলমাই ৰাখিবা ভালদৰে। এখন মেগাজিন হিচাপে, আলোচনী হিচাপে তোমালোকে বেৰত বনাই থব পাৰিবা। ঠিক আছে, এইদৰে আমি এই প্ৰকল্পটো কৰিব পাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি কবিতাটোৰ অনুশীলনী থকা প্ৰশ্নসমূহ গোটেইখিনি আলোচনা কৰিলোঁ। নিশ্চয় তোমালোকে বুজি পাইছা। তোমালোকৰ টোকা বহীত ভালদৰে প্ৰশ্নসমূহ কৰিবা, প্ৰকল্পকেইটাও তোমালোকে কৰিবা বুলি আশা ৰাখিলোঁ। অহা ক্লাছত এটা নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈ সামৰিছোঁ। নমস্কাৰ।